তো সেয়াই আৰু a new day and a new vlog বৰ্তমান সমগ্ৰ অসমত আৰু ভাৰতবৰ্ষত কি চলি আছে তো গম পাইছে ভাৰতবৰ্ষ ক'ব গ'লে জন্তৰ মন্তৰত যিখিনি মানে প্ৰটেষ্ট বা যিখিনি মানে হুলস্থুল চলি আছে সেইবোৰতো চলি আছে লগতে অসমৰ যোনটো মানে চবতছে ইম্পৰ্টেণ্ট বা বিশেষ যোনটো প্ৰব্লেম অসমৰ বানপানীৰ প্ৰব্লেম সেই বান প্ৰব্লেমৰ কাৰণে মানে সকলো শেষ হৈ গৈছে এই বানপানীৰ কাৰণে প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহ নিজৰ জীৱন নিজৰ ঘৰ নিজৰ খেতি বাতি চব মানে হেৰুৱাবলগীয়া হৈ যায় কিন্তু অসমত এনেকুৱা পৰিস্থিতিত এজন মানুহে ষ্টেণ্ড লৈছিল আৰু সেইজন হ'ল জুবিন গাৰ্গ জুবিন দাই আমাক সেই বাট দেখুৱাই গৈছিল যে বিপদৰ সময়ত কি কৰিব লাগে কেনেকৈ ওলাই আহিব লাগে এই সমাজৰ মাজত জুবিন দা বৰ্তমান আমাৰ লগত কাইটভাৱে নহ'লেও তেওঁৰ সৃষ্টি তেওঁৰ আদৰ্শ তেওঁৰ সকলোখিনি আমি সদায় চিৰজীৱন কঢ়িয়াই নিব লাগিব তেনেকৈ মানে প্ৰত্যেক বছৰে যেনেকৈ জুবিন দাই বানপীড়িত লোকসকলৰ কাৰণে মানে যিমান যি হওক যিখিনি পাৰে সহায় কৰে আমিও সেই এটা আদৰ্শ সেই ষ্টেপ লৈ আগবাঢ়িব লৈছোঁ আৰু যিহেতু মানে সমগ্ৰ অসমত বানপানীৰ গোটেই মানে প্ৰবল গোটেই বিয়পি গৈছে ন চাৰিওফালে মানুহ মৰিছে বা মানুহ যেনেকৈ নিজৰ জীৱন নিজৰ খেতি বাতি গোটেই হেৰুৱাইছে ন তাৰে বাবে অলপ ষ্টেপ কিবা ল'ম বুলি ভাবিছোঁ আজি আমি এইখন আমাৰ ওচৰৰ এল পি স্কুল ইয়াত মানে কেতিয়াবা ইয়াতো ভিডিঅ' ষ্টাৰ্ট কৰি কেতিয়াবা ঘৰটো কৰোঁ মানে কি মোৰ কোনো নিৰ্ধাৰিত মানে স্থান নাই ভিডিঅ' ষ্টাৰ্ট কৰা য'তে পাওঁ তাতে মানে য'তে ভাইব মিলে তাতে ষ্টাৰ্ট কৰি দিওঁ আৰু মানে গৰম বন্ধ চলি আছে ন সেইকাৰণে জংঘল চংঘল গোটেই হৈ গৈছে এতিয়া বলক মই ঘৰত যাওঁ ঘৰত যাই ৰেডি হৈ বঢ়িয়াকৈ ৰেডি হৈ ওলাওঁ আৰু কমাৰ্চ পইণ্ট আহি পালোঁ আৰু ইয়াৰে পৰা মানে আমাৰ মেইন কাৰ্যসূচী আৰম্ভ হ'ব মানে ইয়াত গাড়ী চাড়ী লৈ লৈছোঁ কাৰণ মানে দূৰে যাম ন তো খোজকাঢ়ি বা তেনেকৈ মানে যিখিনি সামগ্ৰী বা যিখিনি বক্স কালেকশ্যন কৰা বা বেনাৰ চেনাৰ গোটেই মানে চাউণ্ড বক্স গোটেই ইয়াত ৰেডি কৰি আছোঁ ইয়াত লগাই বাকীবিলাক যাম মানে লাহে লাহে চব আহি আছে ফাৰাজ আছে ফাৰাজ আজি মানে মেইন প্ৰগ্ৰেমটো কেনেকুৱা হ'ব আমি বান সাহায্য কৰিব যাম ওলাইছোঁ যি পাৰে দিব পাৰোঁ তাকে মানে ইয়াৰে পৰা কোন কৰিলে কেনেকৈ যাম মানে কোনফালে ৰুটটো ডিচাইড হোৱা নাই ন আচ্ছা 2016ৰ পৰাই জুবিন দাৰ লগত আমি এই দায়িত্ব লৈ সদায় আগবাঢ়ি আহিছোঁ আৰু সদায় আগবাঢ়ি গৈ থাকিম তো এইফালে বান সাহায্যৰ বাবে মানে ডনেশ্যন বক্সবোৰ বুলি ৰেডি কৰা হৈছে ধুনীয়াকৈ ইয়াত মাৰি দিছে চাওক মানুহে মানুহৰ বাবে বান সাহায্য ইয়াতে কৰা হ'ব এইফালে ৰাজদা আজি এইফালে ৰুটটো কেনেকুৱা হ'ব কোনফালে কেনেকৈ যাম প্ৰেছ ক্লাব হয় ন অঁ এক ৰাউণ্ড মাৰিম ন আচ্ছা মানে প্ৰেছ ক্লাব হৈ জি এছ ৰোড সেনেকৈ এক পাক মাৰিম ইয়াৰ পৰা গৈ কমাৰ্চ পইণ্টত আছোঁ বৰ্তমান ইয়াৰে পৰা গৈ তেনেকৈ ওৱান ৰাউণ্ড মাৰি বেক আহিম আৰু তেনেকৈ যিটো ৰেডি কৰি আছোঁ সেইফালে গান বাজি গৈছে আৰু মানুহ বহুত আহি আছে এটা এটাকৈ সঁচাকৈ আজি যদি জুবিন দা থাকিলে হয় কিমান ভাল লাগিলে হয় কিন্তু আজি জুবিন দা নাই কিন্তু তেওঁৰ আদৰ্শ তেওঁৰ যিখিনি সৃষ্টি তেওঁ যি কৰি গৈছে যি শিকাই গৈছে চব আমি আগুৱাই লৈ যাব লাগিব আপুনি প্ৰথম ধন্যবাদ সেইকাৰণে জুবিনদাৰ মহান আদৰ্শক আমি সদায় আগত আৰু সন্মুখত ৰাখি সুধা মাধৱদেৱৰ সেই গীতৰ ভাষাৰে আজি আমি এটা পদক্ষেপ এটা প্ৰচেষ্টা হাতত লৈছোঁ মানুহে মানুহৰ বাবে তো আমি চবে গোটেই এটা বস্তু লৈছোঁ এনেকৈ মানে যিখিনি প্ৰথম ওচৰৰ পাজৰ জেগাখিনি সেইখিনিহে কাভাৰ কৰিম তাৰপিছত লাহেকৈ সেই ৰাউণ্ডটো মাৰিম যিখিনি মানে দোকান বজাৰ বা যিখিনি আছে ইয়াত এই এৰিয়াত সেইখিনি কাভাৰ কৰি ল'ম এই অলপ চলপ কালেকশ্যন হ'ল বাৰু প্ৰথমতে এইখিনি ৰখি থাকোঁতে এতিয়া আমি লাহেকৈ ওলাই দিম আৰু অকল পইচাই নহয় কিছু লোকে এনেকৈ বানপীড়িত লোকসকলৰ কাৰণে নতুন কাপোৰো দিছে তো এওঁলোকক অশেষ ধন্যবাদ থেংক ইউ দেই থেংক ইউ মানে যিমান পাৰোঁ যেনেকৈ পাৰোঁ তেনেকৈ মানে চেষ্টা কৰি আছোঁ যেনেকৈ মানে মানুহখিনিক দিব খুজিছে মানে ৰাস্তাই গাড়ীয়ে ছিগনেলত বা য'তে হওক হৈছে এতিয়া এইখন অলপ বেলেগ চাইডে যাওঁ অলপ জুবিনৰ নামত আৰু বান খাই দি দিয়ে আপোনালোকে আপোনাৰ মনে যায় অঁ শৰাই দিয়ক ধন্যবাদ দেই ঠিক আছে অঁ আমি যিমান পাৰোঁ এইখিনি ঠাইত মানে ৰখি সাহায্য তুলি আছোঁ এইখিনি যিহেতু ট্ৰেফিক পইণ্ট মানুহ অলপ ৰখে সেইকাৰণে মানে এইখিনিত অলপ সুবিধা হৈছে হ'ব একো নাই আপোনাৰ মনেৰে যি দিয়ে থেংক ইউ ছ' মাছ অকল ৰাজপথ বা দোকান বজাৰে নহয় আমি এনেকৈ বাছে উঠি গৈও মানে এনেকৈ সাহায্য তুলিবলৈ চেষ্টা কৰিছোঁ মানে বহুত মানুহে দিছে অনলাইন দিছে বা তেনেকৈ মানে যিখিনি সুবিধা কৰি দিছোঁ ধুনীয়াকৈ মানুহখিনি দিছে আৰু বাছবিলাকতে উঠি আছোঁ বাছবিলাক মানে কি ইমান ভিৰ নাই ভিৰ থাকিলে ভাল যিমান পাৰে চেষ্টা কৰি আছোঁ অলৰেডি কেনেকুৱা হয় আচলতে আজি গুৱাহাটী ৰাজপথত আমি নামিছোঁ হয় আচলতে সজাগ আৰু সচেতনতা আৰু মানৱতাবোধ মানুহে মানুহৰ বাবে যি ভূপেন হাজৰিকাদেৱে উদাহৰণদেৱে আমাক কৈ গৈছিলে আৰু যদি অকণো নাভাবে জুবিন দাই যি আদৰ্শ দেখুৱাই থৈ গৈছিল যে আমাক জুবিন দাই আদৰ্শ দেখুৱাই থৈ গৈছিলে যে মানুহৰ বিপদৰ সময়ত সদায় কাষ চাপিব লাগে আৰু তেখেতৰ আদৰ্শ মানিব লাগে আৰু বিপদৰ সময়ত সদায় আমি সহযোগ কৰিব লাগে ৰাইজৰ লগত আৰু সেইকাৰণে আজি আমি ওলাই আহিছোঁ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে জুবিন অনুৰাগীসকল ওলাই আহিছে শিল্পী কলা কৌশলীৰ পৰা আদি কৰি বিভিন্নজন সচেতন গুৱাহাটীৰ ৰাইজ বিভিন্ন NGO মহিলা সমিতি সকলো সমীয়া প্ৰচেষ্টা কোনো আমাৰ বেনাৰ নাই কোনো আমি বেনাৰ নাই আমি ৰাইজৰ বাবে আমি ৰাইজসকল আমি ওলাই আহিছোঁ আৰু ইমান ভাল লাগিছে যি ধৰণে ৰাইজে সঁহাৰি দিছে আচলতে স্বতঃস্ফূৰ্তভাৱে সকলোখিনি মানুহে নিজে আহি সাহায্য প্ৰদান কৰিছে আৰু দান বৰঙণি দিছে আৰু আজি আমি এই সাহায্য এই বৰঙণি আমি যাম শিৱসাগৰ যোৰহাট
আৰু যিমানখিনি ঠাইত আচলতে চৰাইদেউ বিভিন্ন অঞ্চল আমি যিমানখিনি ভিতৰৰ অঞ্চলবোৰ যিমান দি আছে হয় আমি সাঙুৰি ল'ম আৰু এতিয়াও বহু ঠাইত আচলতে বহু মানুহ গৈ পোৱা নাই বিভিন্নজনৰ অসুবিধাৰ কাৰণে এইখিনি সময়ত আমি চৰকাৰখনৰ লগতো অকণমান সঁহাৰি দিব লাগে চৰকাৰখনকো আমি অকণমান মুখ্যমন্ত্ৰীও যদি আমি ফাণ্ডলৈ আমি অলপ কিবা বৰঙণি আগবঢ়াব পাৰোঁ ভাল হ'ব আৰু সেইকাৰণে সকলোৱে আমি মোকাবিলা কৰিব লাগিব সকলোৱে আমি এই যুঁজখনত নামি পৰিব লাগিব আমি সকলোৱে আগবাঢ়ি আহিব লাগিব সকলোৱে আমি ইজনে সিজনৰ কাৰণে আমি চিন্তা কৰিব লাগিব সেইটোৱে এনেকৈ জুবিনদাৰ যিখিনি আদৰ্শ যিখিনি জুবিনদাক শিকাই থৈ গৈছিল আজি জুবিনদাৰ নাই যিহেতু আমি সেইখিনি কৰিব লাগিব আমাৰ লগত এনেকুৱা কেইগৰাকী মহিলাও আছে যোনে মানে এনেকৈ বাছ ৰখাই বা গাড়ী ৰখাই ধুনীয়াকৈ মানে সাহায্যখিনি তুলি আছে আৰু এনেকৈ ইয়াত মানে যিখিনি মানে বক্স দিয়া গৈছিল সকলোৱে লৈ আছে এইফালে মহিলা সমিতিৰ ফালৰ পৰাও এনেকৈ বান সাহায্যৰ বাবে মানে এই কিছু সামগ্ৰী যেনেকৈ পানী হওক বা চাউল তাউল নিমখ চিমখ তেনেকৈ দি দিয়া হৈছে আজি জুবিনদাক বহুত মিছ কৰিছোঁ কাৰণ সেই 16 চনৰ পৰাই তেনেকৈ প্ৰত্যেক বছৰে বান আক্ৰান্তসকলৰ কাৰণে এনেকৈ মানে ধন হওক বা যেনেকৈ পাৰোঁ সহায় কৰি আছিলোঁ আমি তো এইবাৰো ওলাইছোঁ কিন্তু এইবাৰ চব আছোঁ কিন্তু জুবিনদা আমাৰ নাই কিন্তু জুবিনদাৰ আদৰ্শ সদায় আমাৰ লগত থাকিব সদায় আমি আগুৱাই লৈ যাম তেওঁৰ যিখিনি আদৰ্শ যিখিনি শিকাই গৈছিল আমাক এইবাৰ কিবা ডাঙৰ মানুহখিনিয়ে মানে দিব খোজা নাই মানে যোনবিলাক একদম ডাঙৰ গাড়ী লৈ আহিছে লাক্সাৰী গাড়ী লৈ আহিছে তেওঁলোকে কিবা দিব খোজা নাই মানে মেইনলি মোক এই সৰু মানে ই ৰিক্সা চালক বা তেনেকুৱা মানে অটো চালকবিলাকে এজনৰ 500 টকা দিছে তো তেনেকুৱা আৰু সেই বস্তুবোৰ মানে অলপ দেখি ভাল লাগে যিমান যি হওক বানৰ কাৰণে সেইখিনি সহায় সকলোৱে কৰিব লাগে ন কিন্তু ডাঙৰ গাড়ীবিলাক যোন মানে সেই লাক্সাৰী গাড়ীবোৰৰ মানুহবিলাকে মানে গ্লাছ খুলিব নোখোজে মানে মূৰটো ঘূৰাব নোখোজে ৰ'ব আপোনালোকক কোৱা নাই আজি যে আমি বান সাহায্য তুলি আছোঁ এইখিনি মানে জুবিন অনুৰাগী আৰু কলা কুশলী যিখিনি অসমৰ আছে তেওঁলোকৰ ফালৰ পৰা তুলি আছোঁ এতিয়া অলপ ৰাজগড়ৰ ফালে আহিছোঁ ইয়াত যিখিনি মানে দোকান বজাৰ আছে সেইখিনিত গৈ লওঁ পইচা নিদিলেও এই খুৰাজনে মানে এই 2টা পানী বটল দিছে মানে যেনেকৈ পাৰে সহায় কৰিছে আৰু এতিয়া বৰ্তমান ৰাজগড় ৰোডত আছোঁ কিন্তু মানে এইফালে ইমান মানুহ নাই আৰু গৰমটো আজি একদম লেতেৰা গৰম দিছে মানে যিমান যি হওক গৰম হ'লেও যি হওক কৰিবতো লাগিব বৰষুণ আহিলেও কৰিব লাগিব ভাগৰি গৈছোঁ একদম এইখিনি মানুহ নাই মানে এই গৰমটো নাই ইফালে খালি এক ৰাউণ্ড মাৰি আমি এই অলপ মানে GSৰ ফালে যাম থেংক ইউ বেনাৰে বুটলি ফুল বেনাৰখন আগত ধৰি ল অকলে ধৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ ভাল লাগিছে জুবিনদাই দেখাই থোৱা আদৰ্শ মানুহে মানুহৰ বাবে ভূপেনদাই কৈ যোৱা হয় বান সাহায্য আমি উঠাই আহিছোঁ হয় আমি গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছোঁ আগতে 2015 চনত 2017 চনত জুবিনদাই আমাক এই বাট দেখুৱাইছিলে হয় তেনেকৈ আমি আগবাঢ়ি আহিছোঁ যোনে যি পাৰে তাকে দিবলৈ সেইটো জুবিনদাৰ যিখিনি আদৰ্শ আদৰ্শৰে আমি আগবাঢ়িব লাগিব আমি তোমাৰ ইউটিউব চেনেলত আমি এই তোমাৰ QR কোড আমি দি দিম QR কোডটো পাই যাব আমি মানে যিমান পাৰোঁ যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ মানে মানুহ ৰাস্তা আহি এতিয়া বাৰু অলপ ৰ'দটো কমিছে কমাৰ কাৰণে বাৰু অলপ সুবিধা হৈছে মানুহ ৰখি গৈ আছোঁ বহুত কেইজন আছোঁ আমি 20-25জন তেনেকৈ আছোঁ আৰু বাইদেউ দিব তাক খুজিছে ঠিক আছে থেংক ইউ ছ' মাছ ঠিক আছে ভাল লাগিল তো তেনেকৈ আমি মানে যিমান পাৰোঁ মানে এনেকৈ ধন তুলি তেনেকৈ মানে ডনেশ্যন উঠাই আমি যিমান চেষ্টা কৰি আছোঁ আৰু ইফালে বেনাৰখন ধৰি আছে জানে আপোনালোকে বানপানী কেনেকুৱা সমস্যা হৈছে আপোনালোকে যদি এদিন মানুহৰ বাবে দিয়ে মোৰ খুব বেছি ভাল লাগিব আপোনালোকৰ নিশ্চয় ভাল হ'ব বুলি আমি আশা কৰিছোঁ হিমাংশু কি কবি কি ক'ম যিয়ে যেনেকৈ পাৰে সহায় কৰোঁ আৰু কোনোবা যদি বান সাহায্য হিচাপে কিবা দিব বিচাৰে 10 টকা 20 টকা যি পাৰে তো মই QR কোডটো দি দিছোঁ ইয়াত দি দিব পাৰে এতিয়ালৈকে কিছু লোকে আমাক এনেকুৱা মানে সাহায্য আগবঢ়াইছে যেনেকৈ কাপোৰ হওক পানী হওক তেনেকৈ মানে যিখিনি পুৰণা কাপোৰ থাকে এইবোৰ মানে ধুনীয়াকৈ দিছে আৰু কিছুমান ক্ষেত্ৰত ভাল লাগি আছে মানুহবিলাকে কিছুমান দেখি পইচা দি গৈছে সেই বস্তুটো ভাল লাগে মানে দাদা আছে অনলাইন দিব মানে কি মেইন কথা আমি যিমান পাৰোঁ মানে চেষ্টা কৰি আছোঁ আৰু দাদা জুবিনদাৰ কাৰণে কি কৰি আছোঁ জুবিনদাৰ যিখিনি আমাক আদৰ্শ দি গৈছে সেইখিনি কাৰণে কৰি আছোঁ আৰু বহুতে ভাবিব পাৰে যে মানে তই বান সাহায্য তুলি আছ কিন্তু ভিডিঅ' কিয় কৰি আছ একচুৱেলি মই ভিডিঅ'টো এজ এ মেমৰি হিচাপত কৰি আছোঁ এইবোৰ কাম মই সেই 2016ৰ পৰাই কৰি আহিছোঁ আগতে টিভি চেনেল নাছিল ন ভিডিঅ' বনোৱা নাছিলোঁ জাষ্ট ফটো কিছুমান মানে কালেক্ট কৰি দিছিলোঁ কিন্তু এইবাৰ যিহেতু চান্স পাইছোঁ তেনেকৈ এটা ভিডিঅ' মানে ৰাখি থৈ দিম আৰু যাতে জুবিনদাৰ নামত বা জুবিনদাৰ যিখিনি বান আক্ৰান্তৰ লোক আছে তেওঁলোকে যাতে মানে কিবা এটা কৰিছোঁ সেই এটা প্ৰুফ হিচাপে মই ধুনীয়াকৈ থৈ দিছোঁ তাকে চাই ভাল লাগিব পিছলৈকে এইবোৰ বস্তু ভাল কাম কৰাত বা দেখুৱাত কোনো ধৰণৰ লাজ কৰিব নালাগে উল্টা দেখাই দিব লাগে যে আমি কৰিছোঁ তহঁতেও কৰ এনেকুৱা মানে সৎ কাম বা ভাল কামখিনি দিয়া একো নাই যি দিয়া আৰু মনত
ঠিক আছে ধন্যবাদ যেনেকে জুবিনে যেনেকে আমাক দেখুৱাই গৈছিলে হয় এই বান সাহায্য যেনেকে তেখেতৰ যিটো তেখেতৰ যি অনুপ্ৰেৰণা হয় হয় সেই আদৰ্শ লৈয়ে গৈ আছে গতিকে আমি আমাৰ সকলোৰ পৰা যি হয় হয় ধন্যবাদ ধন্যবাদ যিখিনি দিছে তাতে মনেৰে যি দিছে আৰু সঁচাকৈ এই মানুহজনে এনেকুৱা এটা অসমত অৰা দি গৈছে ন কোনো সেই বস্তুটো পূৰা কৰিব নোৱাৰে ব্ৰেণ্ড হয় ব্ৰেণ্ড জুবিন গাৰ্গ মানে ক'ব গ'লে বেছিভাগ এই সৰু সৰু দোকান সৰু সৰু মানে অ'টো চালক ৰিক্সা চালক তেওঁলোকে মানে ভালকৈ মানে একো মানে আপত্তি নোহোৱাকৈ একো নুসুধাকৈ ধুনীয়াকৈ মানে যিখিনি দিব লাগে দিছে আৰু মানে কম হওক বেছি হওক যি হওক মানে যিখিনি পাৰে আৰু দিছে এতিয়া বৰ্তমান যিহেতু ৰাজগড়ত আছোঁ ৰাজগড়ৰ পৰা তেনেকৈ মানে ভঙাগড় ওলাই এক টাৰ্ণ মাৰি গণেশগুৰি যাম গণেশগুৰি কালেকশ্যন কৰি তাৰে পিছতহে মানে বাকী এক টাৰ্ণ মাৰি তেনেকৈ আকৌ মানে কমাৰ্চ পইণ্টত আহিম এতিয়ালৈকে ৰেছপঞ্চ ভালেখিনি পাইছোঁ ন ঠিকে আছে অঁ ৰাইজে সমাজটোকে সঁহাৰি সঁহাৰি জনাই আছে যি পাৰিছে ৰিক্সাৱালা সকলোৱে দিছে আৰু 10 টকা হ'লেও দিছে কাৰণ দিছে, 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 নাই, অ'। মানে 10 টকা হ'লেও দিছে কোনোবাই 5 টকা কইনছ এটাও দিছে 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 তেনেকুৱা আৰু সেই পইচাটো এমাউণ্টটো ডাঙৰ কথা নহয় এই মনৰ সেই আগ্ৰহটো ডাঙৰ যিখিনি মনটো সেইটোৱে আৰু বৰ্তমান ভঙাগড় পালোঁ এইখিনি ট্ৰেফিক পইণ্টত অলপ মানুহ মানে গোট চুট খাই ইয়াতে অলপ চেষ্টা কৰোঁ আৰু মানে কেইজনমান এনে বিগ বাজাৰত গৈছে এই বিগ বাজাৰ নে কি মাৰ্কেট এইটো তাত গৈছে তাত কালেক্ট কৰিব তামাম খোজকাঢ়িলোঁ ভাবিলোঁ কিবা এটা খাই লওঁ মানে সেই অমৰা বিক্ৰী কৰি আছে অমৰাই খালোঁ 10 টকা লয় নিজে তই মছলা মাৰ্কে দিয়াই না থেংক ইউ আহি ABC আহি পালোঁ মানে অৱস্থা ইমানো বেয়া হোৱা নাই কিন্তু ভৰিখন অলপ মানে লৰচৰ কৰিছে একো নাই জুবিনৰ সাহসলৈ গৈ আছোঁ আৰু মানে বক্সটো লাহে লাহে থৈ যাওঁ মাজে মাজে ৰখোঁ মাজে মাজে যাওঁ তেনেকৈ ইফালে ইটো মচি ই মচি তই মচা দে তোক কৈ লাভ নাই এক্টিভ মোৰতো এক্টিভ তই ডিএক্টিভে মানুহটো মই এক্টিভ যিহেতু গাড়ীখন লৈ ফুৰিছোঁ ন সেইকাৰণে মানে এইখিনি ঠাইত মানে অলপ ৰ'ব দিগদাৰ GS ৰোড ন বিজি এৰিয়া হয় সেইকাৰণে আমি গোটেইকেইটাই মানে আধা আধাকৈ মানে ইয়াত কেইজনমান উঠিছে মই উঠিছোঁ তেনেকৈ গোটেইকৈ আধা আধাকৈ মানে উঠি দিছোঁ ডাইৰেক্ট এতিয়া গণেশগুৰিত নামি আৰু এইখিনি কণ্টিনিউ কৰিম শিৱসাগৰ নাজিৰা যোৰহাটৰ যোনবোৰ ভিতৰুৱা অঞ্চল সেইবোৰৰ অৱস্থা একদমেই নাই গোটেই চেচ হৈ গৈছে আপোনালোকেও যিমান পাৰে ওলাই আহক সহায় কৰক কাৰণ মানে যেতিয়া পানী শুকাব ন পানী শুকোৱাৰ পিছত আৰু অৱস্থা আৰু বেয়া হৈ যাব বৰ্তমান গণেশগুৰিত আৰু ইয়াতে অলপ মানুহৰ ক্ৰাউডটো বেছি সেইকাৰণে মানুহ অলপ মানে সঁহাৰি পাইছোঁ ইয়াত তেনেকৈ ৰাস্তাত এনেকৈ হেৰি কৰি আছে ৰখাই গাড়ী তেনেকৈ ইয়াত মানে মানুহ ক্ৰাউডটো বেছি আৰু সেইফালে দোকান চেণ্টাৰ প্লেচ ন সৰু সৰু মানুহ দিয়ে কিন্তু মানে এই গণেশগুৰিত যে লক্ষ্মী হোটেল আছে লক্ষ্মী হোটেলৰ মালিকে পইচা দিব মানে হেৰি কৰিছে মানে 10 টকা এটা দিব টান পাই নে আজি এটা বস্তু কিন্তু ভাল হৈছে আজি কিন্তু বৰষুণ দিয়া নাই সদায় এইকেইদিন নন ষ্টপ বৰষুণ দি আছে কিন্তু আজি বৰষুণ দিয়া নাই কয় নহয় যে ভাল কাম কৰিব গ'লে সদায় ভগৱানৰ লগত থাকে আমাৰ জুবিন গাৰ্গৰ অনুৰাগীসকল ওলাই আহিছে আমাৰ সমাজ সেৱিকাসকল ওলাই আহিছে সচেতন নাগৰিক আমাৰ ওলাই আহিছে গতিকে নিজে নিজক থেংক ইউ তেখেতসকলৰ সহায়ৰ বাবে আপোনালোকে আমাক জয় জুবিন দা তো সেই ৰাতিপুৱা 11টাত ওলাইছিলোঁ বৰ্তমান কেইটা বাজিল গম পায় বৰ্তমান বাজিল 4:30 তো এই 4:30 গধূলি হৈ গ'ল তো মানে কি ইয়াতে কাৰ্যসূচী লাহেকৈ শেষ কৰোঁ আৰু এক্সপেক্টেশ্যন বহুত আছিলে যেতিয়া ঘৰৰ পৰা কাম বন সামৰি ওলাই আহিছিলোঁ ৰাইজৰ বাবে যিহেতু শিৱসাগৰ যোৰহাট নাজিৰাৰ কথা নতুনকৈ মই ক'বলগীয়া একো নাই সকলোৱে গম পায় কিন্তু আমি যোৱাকালি মই নিউজ চেনেলৰ 24 লাইভৰ ইমদাদ আলী দাৰ লগত কথা পাতিছিলোঁ তেওঁ যোৰহাটৰে হয় ৰাতি 10টা বজাত যেতিয়া কথা পাতিছিলোঁ তেওঁ কৈছিলে যে জোনমণি যিবোৰ দেখি আছা সেইবোৰ একোৱেই নহয় তাতকৈ 99%ই বেলেগ আচ্ছা 1% দেখিছা চিনটোৱে বেলেগ কিন্তু কমপ্লিটলি চিনটোৱে বেলেগ আচ্ছা আৰু বহুখিনি মানুহেতো এটুপি পানীও পোৱা নাই আৰু বহুত আচ্ছা। ধনী ধনী ঘৰৰ মানুহে পানীত ডুব গৈছে হা আৰু 100 বছৰ পুৰণি সম্পত্তি তেওঁলোকে হেৰুৱাইছে হা। তাৰে আমি জীৱ জন্তু যেনেকে মানে দমাদমে দেখিছো মৰি থকা মানুহ তেনেকে বোকাত পোত খাই আছে বোকাত পোত খাই আছে, খুব অ। বেছি 4জন 5জনহে মানে এনেকে ঘৰৰ পৰিয়ালটো নাইকিয়া হৈছে সিমানহে দিছো কিন্তু হয়। যেতিয়া বান আহিছিলে গাঁও 2খন নে 3খন একেবাৰে নাইকিয়া হৈ গৈছিল হয়। সেই গাঁৱৰ মানুহখিনি ক'ত গ'ল অঁ তাকেতো এতিয়ালৈকে ৰিজাল্ট নাই অ'। এতিয়ালৈকে ৰিজাল্ট অ'। নাই সেই হিচাপত আজি যেতিয়া ৰাজপথত ওলাই আহিছিলোঁ মই ভাবিছিলোঁ যে ভাল এটা মানে মই ৰেছপন্স পাম কিন্তু মানুহৰ মই যিখিনি ৰেছপন্স পাইছোঁ আমাৰ সৰু সদায় হাজিৰা কৰি খোৱা মানুহখিনিৰ পৰা ৰেছপন্সটো মই খুব ধুনীয়া পাইছোঁ আচলতে হয় আমাৰ সৰু মানুহখিনি যিখিনি হাজিৰা কৰি খোৱা মানুহ ৰিক্সা চলোৱা হওক ঠেলা চলোৱা ৰাস্তাত ফুটপাথত দোকান দিয়া মানুহখিনি হওক তেওঁলোকৰ মনৰ লগত আমাৰ উচ্চ শিক্ষিত ডাঙৰ ডাঙৰ চাকৰিয়াল ইন'ভা গাড়ী লৈ ফুৰা থাৰ লৈ ফুৰা মানুহখিনিৰ লগত কম্পেয়াৰ নহয় এতিয়া অলপ চিটি চেণ্টাৰৰ ওচৰত ৰখিছোঁ কাৰণ গধূলি টাইমত ইয়াত মানুহ গেডাৰিং বেছি হয় ন সেইকাৰণে মানে আমি গোটেইকেইটা নামি গৈছোঁ নামি গৈ তাত মানে কালেকশ্যন কৰি আছে আৰু আমি দুজন ইয়াতে আছোঁ বাৰু মই অলপ মানে ভৰিখন অলপ টানিছে সেইকাৰণে তলত যোৱা নাই কালেকশ্যন
কালেকশ্যন হৈ আছে ধুনীয়া মানুহ মানে দি আছে কিছুমান মানুহ মানে নিজে আহিও মানে হেৰি ডনেশ্যন দি আছে আৰু চিটি চেণ্টাৰ কিমান দিছে মিলি এইটোৱেতো 5,000 বঢ়িয়া সকলোকে সহায় কৰোঁ সঁচা ক'ব গ'লে মানে সৰু মানুহখিনিয়ে মানে নিজে আগজাচি আহি যে পইচা দি গৈছে সেই বস্তু ভাল লাগিছে ডাঙৰ মানুহ নাহে ডাঙৰ মানে খুজিব যাব লাগে কিন্তু সৰু মানুহখিনি মানে জমেট' ৰাইডাৰ বা যিখিনি মানে ব্লিংকিটৰ ৰাইডাৰ সৰু যিখিনি সৰু কাম কৰি তেনেকৈ চলি আছে তেওঁলোকে নিজে আহি পইচা দি গৈছে সেই বস্তুটো মানে ভাল লাগিছে কিবা এটা এনেও আমাৰ জুবিন দা এই সৰু সুৰা মানুহখিনিৰ লগতে আছিল ন যিখিনি মানুহে হাজিৰা কৰি খাই আছে বা কষ্টৰে উপাৰ্জন কৰি খাই আছে তেওঁলোকৰ লগতে বেছি আছিল ন এনেকৈ কিছুমানে আগজাচি আহি নিজে আমাক মাতি মানে এনেকৈ বস্তু দি আছে পানী চানী দি আছে বা খোৱা বস্তু দি আছে আজি বাৰু কালেকশ্যন ভালেখিনি উঠিছে ন আছে কালেকশ্যন আন্দাজ মানুহে সহায় কৰিছে আৰু কৰিছে মানুহে সহায় মানুহৰ হেল্প মানুহে মানুহৰ বাবে তাকেইতো এনে আন্দাজ কিমানমান হৈছে মোৰ এতিয়া আমি গম পোৱা নাই গম পোৱা যোৱা নাই ন আমি আমাৰ বিভিন্ন ক্লাবৰ হাতত কিছুমান কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কিবা মানে আমি এতিয়া মানে যিখিনি বান সাহায্য দিব যাম শিৱসাগৰ বা যোৰহাট য'তে হওক কালি হ'ব ন কাইলৈ ওলাই দিম। আচ্ছা তো কালি আজিতো নহ'ব আজি দিনটো তেনেকৈ গ'ল কালি আমি মানে ধুনীয়াকৈ ওলাই দিম আৰু আজি যে আমি এনেকৈ ৰাজপথত ওলাই আহিছোঁ এইটো একচুৱেলি এটা হিউমেনিটি টেষ্ট হয় মানে মানুহৰ যিখিনি মানৱতা বানপীড়িত লোকসকলৰ কাৰণে জুবিনদাৰ কাৰণে সেই বস্তুটো গম পোৱা গৈছে যে কোন কেনেকুৱা মানুহ কেনেকুৱা আচৰিত মানুহ পাইছোঁ আজি মানে কি জানেনে মই মাজতে এই আমাৰ সৰুতে মলত সোমাব গ'লোঁ মই যাওঁতে মানে ভিতৰত সোমোৱাৰ আগতে মানে গাড়ী এখন ওলাইছে দেই গাড়ীখন মানে কি মহিলা কেইগৰাকীমান আছিল 5-6গৰাকীমান আমি বুজি পালোঁ যে বানৰ কাৰণে কিবা এটা দিয়ক নাই দিব নোৱাৰো সোমাই গ'ল লগে একদম পূৰা ইগন'ৰ কৰিছে কিন্তু তাৰে সোমোৱাৰ লগে তাৰে যোনজন ৱাটছমেন চকীদাৰজন আহি ধুনীয়াকৈ 50 টকা এটা দি গৈছে চকুৰ সন্মুখত কেনেকুৱা এটা এক্সাম্পল ভাবকচোন এইটো এটা মানে হিউমেনিটি টেষ্ট বুলি ক'ব পাৰি মানুহৰ যোনটো মানে ডাঙৰ বিলাসী গাড়ীত ফুৰি বা এইবোৰ দামী কাপোৰ পিন্ধি একো লাভ নাই যোনটো এই ক্ষেত্ৰত যোনটো মানৱতা সেই বস্তুটো সদায় থাকিব লাগিব ডাঙৰ মানুহখিনি ইমান নাই মই ডাইৰেক্ট কৈছোঁ ডাঙৰ মানুহখিনি একদম নাই সৰু যিখিনি মধ্যবিত্ত মানুহ বা যিখিনি মানে তলখাপৰ মানুহ সেইখিনি মানে মনৰ যোনটো এটা মানে মানৱতা হিউমেনিটি সেই বস্তুটো বহুত আছে সঁচাকৈ দেই এইজন মানুহে অসমৰ কাৰণে কি কৰি গৈছে এটা চাম মানুহে এতিয়াও বুজিবই পৰা নাই যে জুবিন গাৰ্গ ভালকৈ কোন আছিল মানে সিহঁতে বেলেগ দুনীয়াতে উৰি আছে একো নাই মনে যি দিয়ে থেংক ইউ তো গোটেই দিনটো ঘূৰি আমি বৰ্তমান মাছ ষ্টুডিঅ' আহি পালোঁ ইয়াত গোটেই পইচাখিনি হিচাপ কৰা হ'ব আৰু মানে কি আৰু কোনোবাই যদি মানে ইয়াত কিবা সামগ্ৰী বা তেনেকুৱা বস্তু বা দিব খোজে তেতিয়াহ'লে ৰাজগড়ৰ মাছ ষ্টুডিঅ'ত আহি দিব পাৰে আৰু মোৰ আজি মানে পইচা উঠিছে 3,107 টকা তো অৱশেষত ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু যিহেতু মানে দিনটো একো খোৱা নাছিলোঁ সেইকাৰণে মানে ৰাতিৰ ডিনাৰটো একেলগে কৰি লৈছোঁ আৰু লগতে ঠাণ্ডাও লৈছোঁ মানে ভাতৰ লগত ঠাণ্ডা তো সেয়াই আৰু বাই